তোমালোকে পঢ়িবা তো গোটেই কথাখিনি আমি পাতো ঠিক আছে আৰু দুজনমান জইন হৈ লওক ৰখা Dulu kan ini kayak cuma kan tuh bukan kayak. তাৰপিছতে আজি মই সেইদিনা গ্ৰুপত এটা পল কৰিছিলোঁ তাতে ভাৰত পেগু প্লিজ মাইকটো এবাৰ অফ কৰি ল'বা মই সেইদিনা এটা পল কৰিছিলোঁ সেই পলটোত আমি যিসকল এক্সপেৰিয়েণ্ট আছে তেওঁলোকৰ লগত মই সুধিছিলোঁ আৰু বেছিভাগ মানে আমাৰ কি আছিলে তোমালোকে যিহেতু বিগিনাৰ লেভেলৰ আছিলে গতিকে বিগিনাৰসকলৰ বাবে মই এটা ভিডিঅ' প্লেন কৰিছোঁ সেই ভিডিঅ'টো অতি সোনকালে মই বনাই দিম য'ত বিগিনাৰসকলে কেনেকৈ পঢ়িব লাগে সেইখিনি মই তোমালোকক জনাম আৰু নেক্সট যিহেতু IBPS PO আৰু SBI PO আহি আছে আৰু যোৱা আমাৰ লাইভ ছেশ্যনতো বহুতে কৈছিলে যে তেওঁলোকে এইবাৰ IBPS PO SBI PO দিব আৰু এইবাৰ কোনে দিবা কোৱাচোন এইবাৰ IBPS PO বা SBI PO বা নেক্সট SBI ক্লাৰিকেল কেইটাও যেতিয়া ওলাব কোনে কোনে দিবা একবাৰ ক'বা কোনে কোনে দিবা এইবাৰ একবাৰ চেট বক্সত লিখিলে বেছি ভাল লাগিব তেতিয়া গম পাম মই দিম কবিন্দ্ৰ ওকে কোনটো এক্সাম দিবা তোমালোকৰ লগত কথা পাতিবৰ কাৰণে মই আহিছোঁ তো তোমালোকৰ যি কোনো প্ৰশ্ন সুধিবলগীয়া থাকিলে মোক সুধিব পাৰা বেংক এক্সাম ৰিলেটেডহে ঠিক আছে আমি যিহেতু বেংকিং ৰিলেটেডহে এইটো গ্ৰুপ হয় আৰু মই দিয়া যিখিনি ডেইলি ৰিডিং কম্প্ৰেহেনশ্যনখিনি আছে নিউজ পেপাৰ এনালাইচিছ সেইখিনি হয়তো তোমালোকে চাই আছা আৰু তাৰপিছতে SBI PO আৰু জুনিয়ৰ এছ'চিয়েট দিম অ'কে ট্ৰাই কৰিব SBI PO কবিন্দ্ৰ ঠিক আছে বাৰু ভালকৈ দিবা আৰু মানে তুমি গম পাবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তো সেইখিনিৰ ওপৰত ভিত্তি কৰি তুমি নেক্সট মানে বাকী যিকেইটা চিৰিয়াছলি দিবা সেইকেইটা তোমালোকে দিব পাৰিবা ঠিক আছে একবাৰ চাই লওঁ আৰু বহুত ল'ৰা ছোৱালী জইন হৈ আছে নতুন নতুনকৈ ৰখা চিৰঞ্জিতাই দিব মই এতিয়া UG 4th চেম মই দিব পাৰিমনে অহা বছৰ SBI ক্লাৰ্ক ৰক্তিম অহা বছৰ দিব পাৰিবা যেতিয়া তোমাৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট হ'ব তেতিয়া দিব পাৰিবা BSc ছেকেণ্ড ইয়াৰ টাৰ্গেট SBI PO আৰু জুনিয়ৰ এছ'চিয়েট দিব IBPS আৰু RRB PO ক্লাৰ্ক দিব অৰূপা বৰা তো সকলো জইন হৈছে ভাল লাগিছে আৰু বহুতখিনি ল'ৰা ছোৱালী আহিছে আমাৰ গ্ৰুপত আৰু মই যিহেতু তোমালোকক মোৰ কেনেকুৱা টাৰ্গেট মই কৈ দিছোঁ আমাৰ ডেইলি আমি কি দিওঁ ৰিডিং কম্প্ৰেহেনশ্যন দিওঁ মই অফিচত গৈ পেলাই বস্তুখিনি বনাই জল্দি জল্দি দি দিওঁ যদি কাৰোবাৰ পোৱা নাই আগৰখিনি মই গুগল ড্ৰাইভৰ লিংক এটা দি দিম আৰু ডেইলি মই দিয়ে থাকোঁ ঠিক আছে ডেইলি আজি মিছ হৈ গ'ল কাৰণ আজি আমাৰ গ্ৰুপটোত আৰু বহুত নতুন ল'ৰা ছোৱালী আহি গ'ল তো সেইখিনি চাই থাকোঁতে আজি মিছ হৈ গ'ল ছেকেণ্ড কথা মই কিছুমান টপিক ৱাইজ মক টেষ্ট তোমালোকক কৰিব দিওঁ ঠিক আছে ৰিম্পিয়ে দিব SBI ক্লাৰ্ক আৰু RRB PO অ'কে SBI ক্লাৰ্কৰ নটিফিকেশ্যন আহিব POখিনি গৈ লওক তাৰপিছত RRB আহিব আৰু SBI ক্লাৰ্ক আৰু ক্লাৰ্কৰ কাৰণে মক টেষ্ট ল'বা তোমালোকে মক টেষ্ট এটেম্প কৰি থাকিবা ঠিক আছে গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট অহা নাই এতিয়ালৈকে নেক্সট কি এক্সামৰ ফৰ্ম ফিল আপ কৰিব পাৰিম তুমি সেই যোনটো নটিফিকেশ্যন তাত এটা ডেট লিখি দিছে যে সেই ডেটটোৰ ভিতৰত যদি গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট আহিছে তেতিয়া দিব পাৰে হয়তো সেই ডেটটো এবাৰ চাই ল'বাচোন ক্লাৰ্কৰ এক্সামখিনিও দিব ঠিক আছে আৰু বিগিনাৰ যিসকল আছে তেওঁলোকৰ কাৰণে ডিটেইলছ এটা মই ভিডিঅ' বনাইছোঁ ৰেডি হৈ আছে আজি কমপ্লিট হৈ যাব সেইটো 2 এদিনত পাব্লিছ হৈ যাব মই গ্ৰুপত শ্বেয়াৰ কৰি দিম তাৰোপৰি কিছুমান টপিক স্পেচিয়েলি কিছুমান টপিক ৱাইজ মক টেষ্ট কিছুমান দি যাম যিহেতু বিগিনাৰ বেছি আছে মই অলৰেডি গম পালোঁ গতিকে বিগিনাৰখিনিৰ কাৰণে মই মানে ছিষ্টেমেটিক ৱেত বস্তুখিনি ৰেডি কৰি গৈ থাকিম যে এইটো সপ্তাহত এইটো টপিক দিম সেইখিনি বস্তু মই আগতীয়াকৈ গ্ৰুপত শ্বেয়াৰ কৰি দিম ঠিক আছে নেক্সট উইকৰ পৰা নেক্সট মানডেৰ পৰা আমাৰ পূৰা ছিষ্টেমেটিক ৱেত যাব প্ৰত্যেক ৰাতিপুৱা এটা তোমাৰ নিউজ পেপাৰ যাব নিউজ পেপাৰ 5টা আৰ্টিকেল যাব সেইখিনি কৰিবা তাৰপিছত এটা টাইমত মেথছৰ এটা টপিক যাব তাৰপিছত এটা টাইমত যাব তোমালোকৰ ৰিজনিঙৰ এটা টপিক আৰু এটা টাইমত যাব ইংলিছৰ এটা টপিক তাৰপিছত ৰাতি মই ট্ৰাই কৰিম দিনটোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি PDF ফাইল এটা কৰি দি দিবলৈ তাৰ উপৰি মক টেষ্ট দি থাকিম ঠিক আছে তো সেইখিনি বস্তু মোৰ প্লেনিং আছে ছানডে মক টেষ্ট পাতিব চেষ্টা কৰিম গোটেই টপিকখিনি মিলাই পেলাই আৰু
বেংক এক্সামৰ লেভেলবোৰ ক'বচোন মই 2027লৈ প্ৰিপেৰেশ্যন কৰি আছোঁ সুমিত চৌধুৰী বেংক এক্সামৰ লেভেলটো এনেকুৱা হয় বেংক এক্সামত যিটো মেথছ ৰিজনিং ইংলিছ এইবিলাক আহে লেভেলটো আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামতকৈ টাফ হয় ঠিক আছে অসম চৰকাৰৰ যিকোনো পৰীক্ষাতকৈ বেংক এক্সামৰ মেথছ ৰিজনিং ইংলিছ চব টান হয় ছেকেণ্ড কথা SSC CGLৰ লগত যদি কম্পেয়াৰ কৰা অকণমান ইজি হয় কিন্তু বেংক এক্সামটো কিয় টান হয় কাৰণ ইয়াতে টাইম বহুত কম পোৱা যায় ঠিক আছে আৰু সেই হিচাপত কাট অফো বেছি যায় ছেকেণ্ড কথা মেইনছ যেতিয়া মেইনছ এক্সাম হৈ যায় মেইনছত বেংক এক্সামত বেছি টান হয় কাৰণ মেইনছত বেছি কনচেপ্টখিনি আহে তো প্ৰিলিমছ ইজ অনলি এবাউট পাছিং ঠিক আছে অনলি পাছ কৰিলে হ'ল মেইনছত তুমি আল্টিমেটলি গোটেইখিনি মানে মাৰ্কছখিনি পাব লাগিব মেইনছৰ মাৰ্কছটোহে কাউণ্ট হয় আৰু PO এক্সামবিলাকত ইণ্টাৰভিউ হয় ঠিক আছে মই অভিনৱ সেইদিনা ফোন কৰিছিলোঁ আপোনাক মই আপোনাৰ ফ্ৰেণ্ড হয় আপুনি ভালকৈ কথাই নাপাতিলে অভিনৱে কৈছে মইতো ভালকৈ কথাই পাতিবলৈ কেনেকৈ মোৰ সময়ে নাই মই দিনটো অফিচত থাকি সন্ধিয়াৰ পৰা এতিয়ালৈকে মই সন্ধিয়া 5:30 বজাত অফিচৰ পৰা আহি পালোঁ তেতিয়াৰ পৰা এতিয়া কেইটা বাজিছে চোৱা 9:10 ভিডিঅ'ই বনাই আছোঁ তো তুমি যদি ফোন কৰা মই ফ্ৰীলি কথাও পাতিব নোৱাৰোঁ তো আই এম চৰি ফৰ ডেট কিবা থাকিলে মেছেজ কৰি থ'বা ঠিক আছে আৰু একদম ইমাৰ্জেঞ্চি হ'লে ফোন কৰিব পাৰা মই লাষ্ট ইয়াৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ কোৱাণ্টৰ স্পীড নাই আহা DI আৰু চিম্প্লিফিকেশ্যন ইনইকুৱেলিটি কৰোঁতে টাইম গুচি যায় তুমি কি কৰিবা চোৱা চিম্প্লিফিকেশ্যনটো স্পীডটো কৰিবই লাগিব সেইটো বাদ দিয়া DI আৰু এৰিথমেটিকত ফ'কাছ কৰা ঠিক আছে যদি তোমাৰ কনচেপ্টখিনি ক্লিয়াৰ নাই তেতিয়া কনচেপ্ট ক্লিয়াৰ কৰি লোৱা যদি কনচেপ্ট অলৰেডি ক্লিয়াৰ আছে তুমি কোনোবা এজন টিচাৰক ফ'ল' কৰা ঠিক আছে যেনেকৈ কেৰিয়াৰ ডিফাইনাৰ অৰুণ সিং ৰাৱত মই বাৰে বাৰে কৈ থাকোঁ কনষ্টেণ্ট গাইড এজন আছে তো সিহঁতে কিছুমান কুৱেশ্যন প্ৰেক্টিছ কৰাই দেখাই দিয়ে তো সেই কুৱেশ্যনবিলাক কেনেকৈ স্পীডত কৰিছে চাব লোৱাচোন একবাৰ ভিডিঅ'টো চলিব তুমি ভিডিঅ'টো পজ কৰা একবাৰ নিজে কৰা তাৰপিছত ভিডিঅ'টো অন কৰি চোৱা যে কেনেকৈ সিহঁতে কৰিছে তো সেই হিচাপত কৰা আৰু মক টেষ্ট দিয়া ডেইলি ঠিক আছে মক টেষ্ট মই SBI ক্লাৰ্ক আৰু IBPS ক্লাৰ্কৰ কাৰণে মক টেষ্ট বনাই ৰেডি হ'ল আমাৰ যিটো এপ আছে তাতে মক টেষ্ট মই এড কৰিলোঁ আৰু সেই মক টেষ্টখিনি তোমালোকে বাই কৰিব পাৰিবা ঠিক আছে পুৰা কমপ্লিট আছে তাতে ছেকশ্যনেল মক টেষ্ট আছে তাৰপিছত তোমাৰ PYQ আছে গোটেইখিনি মই দেখাই দিম অলপ পিছত তো সেই মক টেষ্টখিনি তোমালোকেও ল'ব পাৰিবা কেনেকৈ ল'ব লাগে মই সেইখিনি বস্তু কৈ দিম ঠিক আছে 34জন ষ্টুডেণ্টে চাই আছে আৰু কোনোবা এজন আহিছে ৰখা কাৰোবাৰ কিবা আছে নেকি কোৱা পেইড কোৰ্চ লোৱা আছে তাত বাট মেইনছৰ কুৱেশ্যনবোৰ বহুত দীঘল সেইবোৰ বহীত লিখিম নে নাই আৰু কুৱেশ্যন লিখিব নালাগে কুৱেশ্যন লিখি থাকিলেতো তোমাৰ এনেই কিমান টাইম যাব ভাবা না কুৱেশ্যন লিখিয়ে থাকিব নালাগে তুমি জাষ্ট প্ৰেক্টিছ কেনেকৈ কৰিছা সেইটো চোৱা কিবা এটা নতুন কনচেপ্ট শিকিছা যদি সেইটো কৰা ঠিক আছে নোটছ বনাবা কিবা টান প্ৰশ্ন এটা পাইছা সেইটোৰ নোটছ বনোৱা আৰু তোমালোকৰ কাৰণে এটা ভাল খবৰ মই অলৰেডি প্ৰিণ্টাৰটো কিনি আনিলোঁ মই সকলোকে সুধিছিলোঁ গ্ৰুপত কোনোবাই প্ৰিণ্টেড আমাৰ অলৰেডি ইবুক আছে সকলোৱে হয়তো জানা সেই ইবুকখিনি মই ভাবিছিলোঁ তোমালোকে ইবুক হিচাপে পঢ়াতকৈ প্ৰিণ্টেড নোটছ দিওঁ আৰু তোমালোকৰ ঘৰৰ এড্ৰেছত কুৰিয়াৰ কৰি পঠাম যিটো ইবুকৰ চাৰ্জ সেইটোৱে ল'ম আৰু এড্ৰেছত কুৰিয়াৰ কৰি পঠাই দিম তো প্ৰিণ্টাৰ এটা লাগিব তাৰ কাৰণে তো সেইকাৰণে মই আজি এটা প্ৰিণ্টাৰ আনিলোঁ আজি ফাইনেলি আহি গ'ল আৰু ভাল প্ৰিণ্টাৰ এটাই আহিছে ভালেখিনি টকা তাতো ইনভেষ্ট কৰিছোঁ একমাত্ৰ তোমালোকৰ কাৰণে যাতে তোমালোকৰ লাভ হওক আৰু কাক মানে কোনে ল'বা প্ৰিণ্টেড নোটছ কোৱাচোন আমাৰ ইবুক কেইখন হয়তো তোমালোকে চাইছা যদি নাই চোৱা একবাৰ ইবুক কেইখন নাই চোৱা বুলি লিখি দিয়া যদি ইবুক কেইখন চাইছা তেন্তে প্ৰিণ্টেড যিখিনি ইবুক আহিব কোনে ল'ব বিচাৰিবা কমেণ্টত লিখিবা এবাৰ হিন্দীত বুজাই দিয়ে এজ এ আছামিজ ষ্টুডেণ্ট অলপ ডিকোড কৰিব হাৰ্ড হয় য়েছ হয় বাৰু হিন্দীত বুজাই দিয়ে কিন্তু উপায় নাই আমাৰ অসমততো কোনো টিচাৰ নাই যোনে বেংকিঙৰ পঢ়াব পাৰে গতিকে আমি হিন্দীতে চাব লাগিব উপায় নাই আৰু সেইটো অকণমান মেনেজ কৰিবা আৰু মই HS কমপ্লিট কৰিলোঁ CW BSc এইবিলাকৰ আমাৰ এইটো ছেশ্যন নহয় তাৰ কাৰণে বেলেগ ছেশ্যন আহি থাকে তো তাত জইন কৰি তুমি ক'ব পাৰিবা ঠিক আছে আৰু কাৰোবাৰ কিবা থাকিলে কোৱা যোনে ইবুক কেইখন চাইছা একবাৰ ক'বা কেনেকুৱা হৈছে আৰু যদি চোৱা নাই কোৱা কোনোবাই প্ৰিণ্টেড নোটছখিনি যদি ল'বা কোৱা একবাৰ মই গম পাম কিমানে ল'ব তেতিয়া সেই হিচাপত মই প্ৰিণ্ট কৰি ৰেডি কৰি ৰাখিব পাৰিম ন তোমাৰ ভিডিঅ'খিনি সেইকাৰণে ভাল লাগে জাষ্ট মেথছৰ চিৰিজটো কণ্টিনিউ কৰি যাবা কবীন্দ্ৰ মেথছৰ চিৰিজটো কণ্টিনিউ মই মানে কি জানা কোনো নাচায়ে মই মানে মোৰ প্লেন আছিলে কিন্তু 100-150 ল'ৰা ছোৱালীয়ে চায় মানে মই নিজৰে ডিম'টিভেট হৈ যাওঁ আধা ঘণ্টাৰ এটা লেকচাৰ বনাওঁতে কিমান কষ্ট হয় কিন্তু নাচায়ে কোনেও
তো মই নিজে সেইটো কাৰণে ডিমোটিভেট হৈ যাওঁ মানে, সেইটো কাৰণে মই বনোৱা নাই। নাই চোৱা ন? ঠিক আছে মই চাম। ঠিক এজনে চাব, 2-3জনটো লাভ হয়ে সেইটোৰ পৰা। একদম এজ এ কলেজ ষ্টুডেণ্ট কেনেকৈ বেংকিং প্ৰিপেৰেশ্যন কৰিব পাৰিম তাৰ ওপৰতে আমাৰ এটা ভিডিঅ' বনি আছে, মই ধুনীয়াকৈ ডিটেইলছত গোটেইখিনি বস্তু মই দেখাই দিম তাত। ঠিক আছে, ঠিক আছে মই ই বুক কেইখন দেখাই দিম বাৰু, আৰু মক টেষ্টটো একবাৰ দেখাই দিম। মক টেষ্টখিনি আমাৰ ৰেডি হ'ল, যোনে ক্লাৰ্ক এক্সামবিলাক দিব পাৰিবা সেই মক টেষ্টটো ল'বা। কেনেকৈ কৰিব পাৰিম মই ভিডিঅ'টো তোমালোকে চাই থাকা ধুনীয়াকৈ, মাজত মই দেখাই দিম। মই চাই আহিছিলোঁ, আপুনি নিদিয়া হ'ল। 2-3জনে চাই আছিলে বাৰু, য়েছ। ৰক্তিমে সুধিছে, মই আদিত্য ৰঞ্জন ছাৰৰ তাত মেথছৰ পেইড কোড লৈছিলোঁ, মেথছৰ বেংক আৰু SSCৰ বাবে, আৰু ৰিজনিং পিয়ুষ ছাৰৰ পৰা চাই আছোঁ, কিন্তু মই ইংলিছ ছাবজেক্টটো পঢ়াৰ বাবে আইডিয়া পোৱা নাই, কি কৰিব লাগিব মই দিবচোন, BSc ছেকেণ্ড ইয়েৰ মেথছৰ ষ্টুডেণ্ট। ৰক্তিম, ফাৰ্ষ্ট অফ অল মই তোমাক এটা কথা কওঁ, আদিত্য ৰঞ্জন ছাৰ তেওঁ SSCৰ কাৰণে ভাল এডুকেটৰ হয়, বাট তেওঁৰ পৰা মেথছৰ বেংকিঙৰ কাৰণে তেওঁৰ পৰা নাচায় হা। তো গতিকে তুমি পাৰিলে একবাৰ চেঞ্জ কৰি ল'বা, যদি তোমাৰ কনচেপ্টখিনি ক্লিয়াৰ আছে ডাইৰেক্ট প্ৰেক্টিছত গুচি যোৱা, নহ'লে বেংকিঙৰ কাৰণে পঢ়োৱা বেলেগ টিচাৰৰ পৰা ফ'ল' কৰা। আৰু ছেকেণ্ড কথা, মেথছ আৰু SSC ৰিজনিং পিয়ুষ ছাৰৰ পৰা চাইছোঁ, মই নামটো শুনা নাই বাৰু, বেংকিঙৰ কাৰণে পঢ়াই নে SSCৰ কাৰণে পঢ়ায়। আৰু মই ইংলিছ ছাবজেক্টটো পঢ়াৰ বাবে আইডিয়া পোৱা নাই, কি কৰিব লাগিব মই। ইংলিছৰ গ্ৰামাৰখিনি ক্লিয়াৰ কৰা, নিমিষা বাঞ্চাল মেমৰ গ্ৰামাৰখিনি চাই, আৰু মই নিজেও এখন ই বুক বনাই আছোঁ, য'ত মই কি কৰিছোঁ, গ্ৰামাৰৰ যিমানবিলাক ৰুলৰ ওপৰত কুৱেশ্যন আহে বেংকিং আৰু SSCত, সেই গোটেই ৰুলবিলাক উলিয়াই ময়ো এখন ই বুক বনাই আছোঁ, সেইখন মই অতি সোনকালে তোমালোকক PDF প্ৰিণ্টেড আকাৰে দিম। ঠিক আছে, প্ৰিণ্টেড আকাৰে পঢ়িব ভাল হ'ব, তো সেইখনো মই অতি সোনকালে দিম, তো সেইখিনি চাব পাৰিবা গ্ৰামাৰখিনি। আৰু প্ৰেক্টিছ কৰি যোৱা, আমাৰ ই বুক কেইখনতো প্ৰেক্টিছ মেটেৰিয়েল আছে, নিজৰ পৰাও যদি লৈছা, য'তেই লৈছা তাৰ পৰা প্ৰেক্টিছ কৰি যোৱা। ঠিক আছে, তাৰপিছতে দাদা মেথছ, ৰিজনিং এণ্ড ইংলিছৰ বেষ্ট ইউটিউব চেনেল জনাবচোন, মানস। তো মেথছৰ কাৰণে মই ভাল পাইছিলোঁ কেৰিয়াৰ ডিফাইনাৰ, তাৰপিছতে আৰু অৰুণ সিং ৰাৱত, ৰিজনিঙৰ পুনীত কুমাৰ শৰ্মা ছাৰ, আৰু ইংলিছৰ কাৰণে নিমিষা বাঞ্চাল আৰু বিশাল পৰিহাৰ। কোনোবা এজনে কাৰেণ্ট এফেয়াৰ্ছৰ কথা সুধিছিলে দেই, চৰি থাকি গ'ল, ৰাজু, য়েছ। তো ৰাজু যোৱাবাৰো আহিছিলে লাইভত। দাদা CA ক্লাছ অভিজিত ছাৰৰ পৰা ডেইলি ইউটিউব ক্লাছ কৰি আছোঁ, নোটছ বনাইছোঁ, কিন্তু মেমৰাইজ কৰিব টাফ হয়, আপুনি ষ্ট্ৰেটেজি এটা কৈ দিব। তুমি সেই নোটছখিনি বনোৱা, আৰু সেই নোটছখিনিৰ ওপৰত MCQ প্ৰেক্টিছ কৰা। ঠিক আছে, মই তোমাক মক টেষ্ট আমাৰ দি যাম, আমাৰ MCQ মই এভৰি ছানডে মই আমাৰ এপত এড কৰি যাম, তাৰ পৰা তোমালোকে MCQ প্ৰেক্টিছ কৰিবা। ঠিক আছে, কাৰোবাৰ অলপ ষ্ট্ৰং হ'ল যদি আছে PO ছাবজেক্টৰ কেইটাত, লাষ্ট এমাহৰ এপ্ৰক্সটো কেনেকুৱা কৰিলে ভাল হ'ব, ৰিচোৰ্চো ক'বচোন কাইণ্ডলি। ঠিক আছে, ভাৰ্গৱে এটা প্ৰশ্ন সুধিছে, তেওঁ বেলেগক সুধিছে, তো কোনোবাই যদি জানা একবাৰ ক'বা। ঠিক আছে, লাষ্ট এমাহৰ এপ্ৰ'চটো কেনেকুৱা কৰিলে ভাল হ'ব PO এক্সামৰ কাৰণে। ময়ো এটা ভিডিঅ' বনাম বাৰু, ঠিক আছে, কেনেকৈ লাষ্ট একমাহ এপ্ৰ'চ কৰিব লাগিব। বিগিনিঙত পেইড কোৰ্চ ল'লে ভাল হ'বনে? য়েছ, যদি বিগিনিঙত আছা আৰু তোমাৰ অলপমান কনচেপ্টবিলাক ক্লিয়াৰিটি নাই, দেন মোৰ মতে তুমি পেইড কোৰ্চত যোৱা ভাল, অনলাইন ল'বা, অফলাইন গৈ লাভ নাই। যিকোনো ভাল এপৰ পৰা নেশ্যনেল লেভেলৰ, তো এটা পেইড কোৰ্চ লৈ লোৱা, 3-4 মাহত চাবা তুমি পেইড কোৰ্চটো বাদ দিবা, আৰু তুমি নিজে বুজি পোৱাই হৈ যাবা চব। মই ৰিজনিং PW শচীন ছাৰৰ পৰা চাই আছোঁ। ঠিক আছে, মই জাষ্ট HS পাছ কৰিছোঁহে, এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিলে ভাল হ'বনে নাই? কৰিব পাৰা এতিয়াৰ পৰাই, আৰু মোৰ মতে মেথছ, ইংলিছ, ৰিজনিং এইকেইটা ষ্ট্ৰং কৰি থাকা, কাৰেণ্ট এফেয়াৰ্ছ এতিয়া চাব দৰকাৰ নাই। এৰিথমেটিকৰ ষ্ট্ৰেটেজি কৈ দিবচোন। ঠিক আছে, এৰিথমেটিকৰো এটা মই ভিডিঅ' বনাম ডিটেইলছত, যদি তুমি সুধিছাই। ঠিক আছে, তো কাৰ কেনেকুৱা ভিডিঅ' লাগে মোক একবাৰ কৈ দিবা, মই নোট কৰি যাম। ঠিক আছে, আৰু কাৰোবাৰ কিবা আছে যদি কোৱা, 1 মিনিট মই তোমালোকৰ পইণ্টখিনি নোট কৰি যাওঁ। ঠিক আছে, ৰখা, তোমালোকৰ আৰু কিবা আছে যদি ক'বা, লিখি থোৱাচোন। আৰু আমাৰ ছেশ্যনটো দীঘলীয়া হ'ব হা, কোনো গুচি নাযাবা, আমাৰ দীঘলীয়া হ'ব। আৰু কি কৈছে, এৰিথমেটিকৰ ষ্ট্ৰেটেজি কৈ দিব। ঠিক আছে, মই এৰিথমেটিকৰ ষ্ট্ৰেটেজিটো কৈ দিম।